কৰি থোৱা যিবিলাক আঁচনি সেই আঁচনিবিলাককহে ইয়াত লিপিবদ্ধ কৰিছে। তাৰ বাহিৰে যে নিজে তেওঁ একো ভাবিব পৰা নাই বা যে তেওঁ যে কোনো স্বতন্ত্ৰতা দিয়া হোৱা নাই। কেৱল মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰতিধ্বনি যদি বাজেটখনত কৰে তেতিয়াহ'লে বিত্তমন্ত্ৰীৰ স্বতন্ত্ৰতা ক'ত? এই বাজেটখনে অসমৰ অৰ্থনীতি বিকাশৰ কাৰণে কোনো কাম নকৰে। এইখন এখন একেবাৰে নতুনত্বহীন, পালমৰা আৰু একেবাৰে হিতাধিকাৰী সৃষ্টি কৰা আৰু ধৰ্মীয় প্ৰতিষ্ঠানক উৎসাহিত কৰা বাজেটৰ বাহিৰে আন একো বাজেট নহয়। এইখনৰ পৰা নিবনুৱা সমস্যাৰ সমাধান নহয়, এইখনৰ পৰা বস্তুৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নহয়, এইখনে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। সৰু এটা স্কিম লৈছে, তাৰ বাহিৰে অন্য কোনো ব্যৱস্থা লোৱা নাই। এইখনে পৰ্যটনৰ বিকাশৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। এইখনে অসমত 12 মাহে খেতি কৰিবৰ কাৰণে পথাৰবিলাকত কোনো ব্যৱস্থা লোৱা নাই। এইখনে কোনো ধৰণৰ বস্তুৰ দাম পাবৰ কাৰণে খেতিয়কবিলাকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এটাও ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। ওচৰত থকা বিদেশী ৰাষ্ট্ৰবিলাকৰ লগত ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাই। মুঠতে এইখন এখন গতানুগতিক একেবাৰে মোৰ জীৱনত দেখা আটাইতকৈ গতানুগতিক বাজেটখনৰ বাহিৰে আন একো নহয়। ধন্যবাদ। ছাত্ৰ ছাত্ৰীৰ যদি অৰ্থনৈতিক বিকাশৰ কাৰণে, মানসিক বিকাশৰ কাৰণে কিবা কৰিলে এটা বেলেগ কথা আছে। স্কুটি দিয়াটোৰ পৰা কি মানসিক বিকাশ হ'ব, কি বৌদ্ধিক বিকাশ হ'ব? কওক। মহিলাসকলক হিতাধিকাৰী কৰি দিলে মহিলাসকলে কি বিকাশ কৰিব? ক'ত কৰিব কওকচোন? ইয়াততো ক'তো দেখা নাই। যোৱাবাৰৰ বাজেটৰ আটাইতকৈ ডাঙৰ দুটা স্কিম আছিলে। এটা আছিলে যে মুখ্যমন্ত্ৰী কি কয় আপোনাৰ এই যেনেকৈ PMAY আছিলে, PM কি কয় আপোনাৰ আৱাস যোজনা আছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনা। আমাৰ তাৰ কাৰণে দূৰদৰ্শী আঁচনি থাকিব লাগিছিলে। ক'ৰবাত আছেনে ইয়াতে? ক'তো একো নাই। এই ডেফিনেটলি এই যিখন বাজেট মোৰ জীৱনত দেখা আটাইতকৈ গতানুগতিক, আটাইতকৈ বৈচিত্ৰ্যশীল, আটাইতকৈ হিতাধিকাৰী, আটাইতকৈ বেছি হিতাধিকাৰীক আটাইতকৈ বেছিকৈ হিতাধিকাৰীক ধন দিয়া আৰু ধৰ্মীয় প্ৰতিষ্ঠান আৰু ধৰ্মীয় কাম কাজক উৎসাহিত কৰা বাজেটৰ বাহিৰে আনে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী